নমস্কাৰ পোনপ্ৰথমতেই সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ যেহেতু আপোনালোক বহুতে এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এণ্ট্ৰেন্সত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ আপোনালোকে এডমিশ্যনৰ প্ৰক্ৰিয়াসমূহ সম্পন্ন কৰিছে আৰু হয়তো 2 দিনৰ ভিতৰতে আপোনালোকৰ বিএড প্ৰথম বৰ্ষৰ যিসমূহ ক্লাছ সেইসমূহ আৰম্ভ হ'ব তো এইখিনিতে মোলৈ আহি থকা কেইটামান প্ৰশ্ন হৈছে আমি কোনবোৰ কিতাপ ব্যৱহাৰ কৰিব লাগিব আমাৰ পেপাৰবোৰ কেনেধৰণৰ হ'ব ইত্যাদি ইত্যাদি সেয়েহে মই আপোনালোকৰ সহায় হোৱাকৈ নিৰ্দিষ্ট পেপাৰৰ লগত সংগতি থকা বিভিন্ন ধৰণৰ কিতাপসমূহৰ বিষয়ে অৱগত কৰিবলৈ ওলাইছোঁ আপোনালোকৰ ফাৰ্ষ্ট পেপাৰখন হ'ব ডেভেলপমেণ্টেল সাইকোলজি বিকাশমূলক মনোবিজ্ঞান ইয়াৰ বাবে যিখন কিতাপ আপোনালোকে পঢ়িব পাৰে সেই কিতাপখন মই আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ তাৰ পৰৱৰ্তী পেপাৰখন হৈছে আপোনালোকৰ কণ্টেম্পৰৰী কনচাৰ্ন এণ্ড ইছ্যুজ ইন ইণ্ডিয়ান এডুকেশ্যন সেইখন আপোনালোকৰ দ্বিতীয় পেপাৰ ইয়াৰ বাবে আপোনালোকে এই কিতাপখন ব্যৱহাৰ কৰিব পাৰে তৃতীয় পেপাৰখন হৈছে টিচিং এপ্ৰ'চেছ এণ্ড ষ্ট্ৰেটেজিছ এইখনৰ কাৰণে আপোনালোকে উক্ত কিতাপখন ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ 4 নম্বৰ পেপাৰখন হৈছে লেংগুৱেজ এণ্ড কাৰিকুলাম ট্ৰেনজেকশ্যন ইয়াৰ বাবে আপোনালোকে এই কিতাপখন ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ 5 নম্বৰ পেপাৰখন হৈছে ফাউণ্ডেশ্যনছ অফ এডুকেশ্যন যাক আমি অসমীয়াত শিক্ষাৰ ভিত্তি বুলি কওঁ তাৰ বাবে আপোনালোকে এই কিতাপখন ব্যৱহাৰ কৰিব পাৰে যিসকলে মেথড আছামিজ সিলেক্ট কৰিছে যিসকল আৰ্টছৰ হয় বিশেষকৈ এই কিতাপখন ব্যৱহাৰ কৰিব পাৰে যিসকলে মেথড ছ'চিয়েল সায়েন্স সিলেক্ট কৰিছে টিচিং অফ ছ'চিয়েল সায়েন্স তেওঁলোকে এই কিতাপখন ব্যৱহাৰ কৰিব পাৰে ইয়াৰ উপৰিও আপোনালোকৰ আৰু 3খন প্ৰেক্টিকেল পেপাৰ থাকিব যিকেইখনৰ কাৰণে বৰ বিশেষ কিতাপৰ প্ৰয়োজন নহ'লেও আপোনালোকে দোকানসমূহত গৈ কিতাপৰ নিৰ্দিষ্ট কিতাপসমূহ ক্ৰয় কৰিব পাৰে আপোনালোকৰ 8 নম্বৰ পেপাৰখন হৈছে প্ৰেক্টিছ টিচিং আপোনালোকে যিসমূহ বিদ্যালয়সমূহত গৈ প্ৰেক্টিছ টিচিং কৰিব লাগিব তাৰ ওপৰত এখন প্ৰেক্টিকেল পেপাৰ হয় তাৰ পৰা আপোনালোকৰ 9 নম্বৰৰ এখন প্ৰেক্টিকেল পেপাৰ আছে সেইখন হৈছে ড্ৰামা এণ্ড আৰ্ট ইন এডুকেশ্যন ইয়াৰ কাৰণে বৰ বিশেষ কিতাপৰ দৰকাৰ নহয় আপোনালোকৰ কলেজসমূহত শিক্ষকসকলে আপোনালোকৰ এই সম্পৰ্কে বুজাই দিব আপোনালোকৰ অন্তিমখন পেপাৰ অৰ্থাৎ 10 নম্বৰৰ পেপাৰখন হৈছে আইচিটি এণ্ড ক্লাছৰুম ট্ৰেনজেকশ্যন ইয়াৰ বাবে আপোনালোকে বিভিন্ন ধৰণৰ আইচিটিৰ লগত সম্পৰ্কিত কিতাপসমূহ কিনিব পাৰে এই 8, 9 আৰু 10 তিনিখন পেপাৰ হৈছে আপোনালোকৰ প্ৰেক্টিকেল পেপাৰ এইকেইখনৰ আপোনালোকৰ বিএড পাঠ্যক্ৰমত অতি গুৰুত্বপূৰ্ণ থিয়ৰী পেপাৰসমূহৰ সমসাময়িকভাৱে সেয়েহে আপোনালোকে এইকেইখনৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিব বুলি মই আশা কৰিছোঁ আপোনালোকে বিচাৰি থকা প্ৰশ্নসমূহৰ উত্তৰ নিশ্চয় পাইছে আজিলৈ আহিছোঁ ধন্যবাদ